কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী শ্ৰী কিৰণ ৰিজিজুৱে 2025 চনৰ 11 জানুৱাৰীৰ পৰা 14 জানুৱাৰীলৈকে ছৌদি আৰব ভ্ৰমণ কৰিছিল। এই ভ্ৰমণৰ সময়ছোৱাত তেখেতে আগন্তুক হজ তীৰ্থযাত্ৰাৰ প্ৰস্তুতিৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ আলোচনাত অংশগ্ৰহণ কৰে। ইয়াৰ ভিতৰত হজ 2025ৰ বাবে দ্বিপাক্ষিক চুক্তি স্বাক্ষৰ কৰা, হজ আৰু উমৰাহ সন্মিলন আৰু প্ৰদৰ্শনীৰ উদ্বোধনী অধিৱেশনত অংশগ্ৰহণ কৰাৰ উপৰিও ছৌদি বিশিষ্ট ব্যক্তিসকলৰ সৈতে দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত কৰাও আছিল। এই ভ্ৰমণৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জেড্ডা আৰু মদিনাত ভাৰতীয় হজযাত্ৰীসকলৰ বাবে কৰা ব্যৱস্থাৰ পৰ্যালোচনাও কৰে। ভাৰতীয় হজযাত্ৰীসকলৰ বাবে হজ যাত্ৰাৰ বহল ৰূপৰেখা নিৰ্ধাৰণ কৰা হজ 2025ৰ বাবে দ্বিপাক্ষিক চুক্তিত 2025 চনৰ 13 জানুৱাৰীত জেড্ডাত মন্ত্ৰী ডাঙৰীয়া আৰু ছৌদি আৰবৰ হজ আৰু উমৰাহ মন্ত্ৰী ডক্টৰ তৌফিক বিন ফাউজান আল ৰাবিয়াই স্বাক্ষৰ কৰে। সেই অনুসৰি ভাৰতৰ বাবে 1,75,025 কোটি নিৰ্ধাৰণ কৰা হৈছে। ছৌদি আৰবৰ হজ আৰু উমৰাহ মন্ত্ৰালয়ৰ উদ্যোগত জেড্ডাত অনুষ্ঠিত হোৱা 4ৰ্থ সংস্কৰণৰ হজ আৰু উমৰাহ সন্মিলন আৰু প্ৰদৰ্শনীৰ উদ্বোধনী অধিৱেশনত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। এই আন্তঃৰাষ্ট্ৰীয় সন্মিলন প্ৰতি বছৰে অনুষ্ঠিত হয় আৰু ইয়াত হজ আৰু উমৰাহ সেৱা খণ্ডৰ মূল সিদ্ধান্ত গ্ৰহণকাৰী বিশেষজ্ঞ আৰু গৱেষকসকলৰ অধিৱেশন আৰু কৰ্মশালা অন্তৰ্ভুক্ত কৰা হয়। শ্ৰী কিৰণ ৰিজিজুৱে ছৌদি আৰবৰ হজ আৰু উমৰাহ মন্ত্ৰী ডক্টৰ তৌফিক বিন ফাউজান আল ৰাবিয়াক সাক্ষাৎ কৰি হজ 2025ৰ প্ৰস্তুতিৰ ওপৰত বিশদ আলোচনা কৰে। ভাৰতীয় হজযাত্ৰীসকলৰ বাবে নিৰাপদ, আৰামদায়ক আৰু সন্তোষজনক অভিজ্ঞতা নিশ্চিত কৰাৰ বাবে পাৰস্পৰিক সহযোগিতা আৰু অধিক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। মন্ত্ৰীগৰাকীয়ে ৰিয়াদত ছৌদি আৰবৰ পৰিবহণ আৰু লজিষ্টিক সেৱা মন্ত্ৰী অভিযন্তা ছালেহ বিন নাছেৰ আল জাছেৰক সাক্ষাৎ কৰি ভাৰতীয় হজযাত্ৰীসকলৰ পৰিবহণ আৰু লজিষ্টিক সেৱা আৰু অধিক মসৃণ কৰাৰ ব্যৱস্থাৰ বিষয়ে আলোচনা কৰে। মদিনা প্ৰদেশৰ উপ গভৰ্ণৰ ৰাজকুমাৰ চৌধুৰী বিন খালিদ বিন ফৈজাল আল চাউদৰ সৈতে মন্ত্ৰীগৰাকীয়ে দ্বিপাক্ষিক বৈঠকত মিলিত হয়। ভ্ৰমণৰ সময়ত মন্ত্ৰীগৰাকীয়ে ভাৰতীয় হজযাত্ৰীসকলৰ বাবে যাতায়াতৰ ব্যৱস্থা, প্ৰশাসনিক ব্যৱস্থা আৰু স্বাস্থ্য সুবিধাকে ধৰি ব্যৱস্থাসমূহৰ বিস্তৃতভাৱে পৰ্যালোচনা কৰে। মদিনাত তেখেতে ভাৰতীয় হজ তীৰ্থযাত্ৰীৰ কাৰ্যালয় পৰিদৰ্শন কৰে। তেখেতে জেড্ডা আৰু মদিনা বিমানবন্দৰৰ হজ টাৰ্মিনেল পৰিদৰ্শন কৰি তীৰ্থযাত্ৰীৰ আগমন আৰু প্ৰস্থান আৰু সামগ্ৰী হেণ্ডলিঙৰ বাবে উপলব্ধ সুবিধাসমূহৰ পৰ্যালোচনা কৰে। ভাৰত আৰু ছৌদি আৰবৰ মাজত এক কৌশলগত অংশীদাৰিত্ব আছে, যাৰ মূল গভীৰ ঐতিহাসিক আৰু সভ্যতাৰ সম্পৰ্কত নিহিত হৈ আছে। দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক আৰু জনসাধাৰণৰ মাজত শক্তিশালী সম্পৰ্কৰ এক গুৰুত্বপূৰ্ণ দিশ হৈছে হজ যাত্ৰা। শ্ৰী কিৰণ ৰিজিজুৰ ছৌদি আৰব ভ্ৰমণে দুয়োখন দেশৰ মাজত ক্ৰমবৰ্ধমান সম্পৰ্কৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি আৰু এই সম্পৰ্কক আৰু অধিক গভীৰ কৰাৰ বাবে দুয়োখন দেশৰ দায়বদ্ধতাক প্ৰতিফলিত কৰে।